হেল্ল' ষ্টুডেণ্টছ তো আজি আমি ডিছকাছ কৰিব গৈছোঁ পোষ্টাৰ ৰাইটিঙৰ বিষয়ে ক্লাছ 12ৰ তো ইয়াতে আমি আগতো এটা ভিডিঅ' বনাইছিলোঁ পোষ্টাৰ ৰাইটিঙৰ তাতে আমি দেখাইছিলোঁ যে আমি কিদৰে পোষ্টাৰ আঁকিব লাগে তাতে আমি এটা পোষ্টাৰ আঁকি পেলাই দেখাইছিলোঁ তো সেই ভিডিঅ'টো তোমাকে চাব পাৰা এইখিনি কিন্তু প্ৰথমতে আমি ৰুলছখিনি জানিব লাগিব সেই ভিডিঅ'টোত ভালদৰে ৰুলছখিনি কোৱা হোৱা নাছিলে তো আজিৰ ভিডিঅ'ত আমি চাম ৰুলছখিনি কি হ'ব একচুৱেলি আমি কি ৰুলছ ফ'ল' কৰিব লাগে পোষ্টাৰ এটা আঁকিবলৈ আৰু কি ৰুলছ ফ'ল' কৰিলে আমি সম্পূৰ্ণ নম্বৰ পোৱাৰ চান্স থাকে এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ৰুলছখিনি ডিছকাছ কৰাৰ আগতে আমি থুলমূলকৈ ডিছকাছ কৰিছোঁ যে পোষ্টাৰ ৰাইটিং একচুৱেলি হয় কি তো পোষ্টাৰ ৰাইটিং তোমালোকে হয়তো দেখিছাই আমি বজাৰলৈ যাওঁতে বা ৰাস্তা দি যাওঁতে আমি বিভিন্ন ধৰণৰ পোষ্টাৰ দেখোঁ আমি ইয়াতে স্ক্ৰীণত এটা দেখাইছোঁ তো ইয়াতে দেখিছা তোমালোকে পোষ্টাৰটো কেনেকুৱা হয় তো পোষ্টাৰবিলাক একচুৱেলি এৱাৰনেছৰ কাৰণে হয় মেক্সিমাম পোষ্টাৰবিলাক এৱাৰনেছৰ কাৰণে হয় মানে হয়তো ধৰা এনভাইৰমেণ্টৰ মানে পৰিৱেশ প্ৰদূষণৰ বিষয়ে হ'ব পাৰে বা ছেভ ৱাটাৰৰ বিষয়ে হ'ব পাৰে বা এৱাৰনেছৰ আৰু কি আছে কিছুমান পোষ্টাৰ ইনফৰ্মেটিভ হয় ইনফৰ্মেশ্যন দিয়ে আমাক যেনেকৈ ধৰা আমাৰ কিবা এছে কম্পিটিশ্যন হওক বা কিবা দৌৰ প্ৰতিযোগিতা হওক বা ড্ৰয়িং কম্পিটিশ্যন হওক তো সেইবিলাকো ইনফৰ্মেশ্যনৰ কিছুমান আমাৰ মানে কি বুলি কয় পোষ্টাৰ থাকে তো এইখন তোমালোকে স্ক্ৰীণত যোনখন দেখিছা সেইখন হৈছে আমাৰ এৱাৰনেছৰ পোষ্টাৰ য'ত তোমালোকৰ ছেভ ৱাটাৰ কিদৰে আমি ছেভ ৱাটাৰ মানে ৱাটাৰ কেনেকৈ ছেভ কৰিব পাৰি তাৰ এৱাৰনেছৰ পোষ্টাৰ তো এইখন আৰু এখন চোৱা পোষ্টাৰ এইখন ইনফৰ্মেশ্যনৰ দেখিছা ইয়াতে এছে কণ্টেষ্ট এখন হ'বলৈ গৈ আছে ক'ত হ'বলৈ গৈ আছে কোনে পাতিব সেইখিনি ইনফৰ্মেশ্যন দি পেলাই ইয়াতে কি কৰা হৈছে এখন ইনফৰ্মেশ্যন দিয়া এখন পোষ্টাৰ আঁকা হৈছে এতিয়া এইখিনি হ'ল পোষ্টাৰ ৰাইটিঙৰ বস্তুখিনি তো এতিয়া আমি চাম যে ৰুলছখিনি আমি কি ৰুলছ ফ'ল' কৰিব লাগে পোষ্টাৰ ৰাইটিঙৰ ক্ষেত্ৰত তো পোষ্টাৰ ৰাইটিঙৰ ৰুল জনাৰ আগতে ইয়াতে পাৰপ'জ জানিব লাগিব ইয়াতে কৈছে যে পোষ্টাৰ্ছ আৰ ভিজুৱেল টুলছ ইউজ টু কনভে ইম্পৰ্টেণ্ট মেছেজেছ প্ৰমোট ইভেণ্টছ এণ্ড ৰেজ এৱাৰনেছ এবাউট ছ'চিয়েল ইছ্যুজ তো ইয়াতে আমি মেছেজটো ডিছকাছ কৰিলোঁ যেনেকৈ আমাৰ এছে ৰাইটিং হওক তেনেকুৱা মেছেজবিলাক দিবলৈ তাৰপিছতে এৱাৰনেছ পলাবলৈ আৰু প্ৰমোট কৰিবলৈ কিবা কিবি প্ৰমোট কৰিবলৈ ধৰা আমাৰ কি হয় পোষ্টাৰ ইউজ কৰা হয় তো ইয়াতে দে শ্বুড বি এট্ৰেক্টিভ কনচাইজ এণ্ড ইম্পেক্টফুল সেইটো কি হ'ব লাগিব পোষ্টাৰ সদায় এট্ৰেক্ট হ'ব লাগিব এট্ৰেকশ্যন মানে আমাৰ কঢ়িয়াব লাগিব যেনেকৈ ধৰা পোষ্টাৰবিলাক যে আমাৰ ৰাস্তাত যাওঁতে আমি দেখোঁ সেইবিলাক কি থাকে কিছুমান এট্ৰেক্টিভ তাত হয়তো পিকচাৰ্ছ থাকিব পাৰে বা লেটাৰবিলাক ধুনীয়াকৈ এট্ৰেক্টিভ হ'ব পাৰে বা কালাৰ্ছবিলাক এট্ৰেক্টিভ হ'ব পাৰে তো সেনেকুৱা কি হ'ব লাগিব আমাৰ যাতে এটেনশ্যন গেইন কৰে তেনেকুৱা ধৰণৰ হ'ব লাগিব পোষ্টাৰখিনি আৰু কি হ'ব লাগিব ইম্পেক্ট পেলাব লাগিব আমাৰ ওপৰত প্ৰভাৱ পেলাব লাগিব তো যি কি নহওক এতিয়া ফিচাৰ্ছবিলাক আমি জানিব লাগিব যে এটা গুড পোষ্টাৰ আমি আঁকিবলৈ কি ফিচাৰ্ছ তাত থাকিব লাগে বা কি ৰুল ফ'ল' কৰিব লাগে প্ৰথম ৰুলটো হৈছে আই কেটচিং টাইটেল মানে যোনটো টাইটেল থাকিব টাইটেল তোমালোকে গম পাইছা যোনটো ওপৰত টাইটেল থাকিব সেই টাইটেলটো আমাৰ কি কৰিব লাগিব আই কেটচিং হ'ব লাগিব প্ৰথমতে আমি কি কৰিব লাগিব টাইটেলটো এনেধৰণৰ দিব লাগিব যাতে আমি টাইটেলটো পঢ়ি পেলাই গোটেই পোষ্টাৰখন পঢ়িবলৈ বাধ্য হওঁ তেনেকুৱা এটা টাইটেল দিব লাগিব বল্ড এণ্ড চেণ্টাৰ্ড আৰু সদায় আমি কি কৰিব লাগিব টাইটেলটো কিন্তু বল্ড লেটাৰত লিখিব লাগিব মানে আমি বল্ড কৰি দিব লাগিব বল্ডটো তোমালোকে গম পাইছা অলপ ডাঠকৈ দিয়ে যে যোনটো বল্ড থাকে সেইটো আমি কৰিব লাগিব আৰু কি লিখিব লাগিব সেই টাইটেলটো চেণ্টাৰত থাকিব লাগিব মানে ক'ৰবাত ছাইডত লেফ্টে ৰাইটে তেনেকুৱা দিব নালাগে একদম চেণ্টাৰত থাকিব লাগিব নেক্সট আছে আমাৰ কনচাইজ কণ্টেণ্ট নট মোৰ দেন 50 ৱৰ্ডছ আমি পোষ্টাৰটো বহুত এগালমান লিখি দিলোঁ এগালমান লিখিলে কিন্তু নম্বৰ কাটা যাব তো আমি কি কৰিব লাগিব পোষ্টাৰটো 50 ৱৰ্ডছৰ ভিতৰত লিখিব লাগিব যিমান কম ৱৰ্ডত লিখিব পৰা সিমান ভাল কম ৱৰ্ডত বেছি ইনফৰ্মেশ্যন দিব পৰা ৱৰ্ড আমি তাত ইউজ কৰিব লাগিব তেতিয়া আমাৰ পোষ্টাৰটো বেছি ভাল হয় নেক্সট আছে ভিজুৱেল এপিল তো আমাৰ ভিজুৱেল এপিল মানে কি আমি ধৰা পোষ্টাৰটো কিবা এটা কি দেখিলোঁ কিবা এটা ধৰা পিকচাৰ দেখিলোঁ বা কিবা এটা ড্ৰয়িং দেখিলোঁ সেই ড্ৰয়িংটো কি হ'ব লাগিব ভিজুৱেল এপিল কৰিব আমি চকুত প্ৰথমতে কি পৰে যোনটো অলপ বেলেগ ধৰণৰ কিবা আঁকা আছে বেলেগ ধৰণৰ পোষ্টাৰত ধৰা আমি এটা পিকচাৰ দেখা পালোঁ সেই পিকচাৰটো চাই পেলাই পোষ্টাৰ গোটেইটো পঢ়িলোঁ তো তেনেধৰণৰ কি হ'ব লাগিব ভিজুৱেল এপিল হ'ব লাগিব ইউজ ড্ৰয়িংছ আমি কি ইউজ কৰিব পাৰিম পোষ্টাৰত ড্ৰয়িংছ ইউজ কৰিব পাৰিম চেম্পলছ ইউজ কৰিব পাৰিম বা বৰ্ডাৰ্ছ ইউজ কৰিব পাৰিম বৰ্ডাৰ দি পেলাই আমি আঁকিব পাৰিম নেক্সট বুলেট পইণ্ট আমি কি কৰিব লাগিব বুলেট পইণ্ট কিছুমান দিব লাগিব হাইলাইট বাই কি পইণ্টছ কি কৈছে হাইলাইট কি পইণ্টছ যোনবিলাক কি পইণ্ট থাকিব আমি যিসকলক মানে যোনে পোষ্টাৰখন পঢ়িব তেওঁলোকক আমি কি ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ সেই ইনফৰ্মেশ্যনখিনি থাকিব সেইখিনি কি কোৱা হ'ব বুলেট পইণ্টছ হ'ব তো সেই বুলেট পইণ্টছখিনি হাইলাইট কৰিব পৰাকৈ আমি কি কৰিব লাগিব পোষ্টাৰটো আঁকিব লাগিব
নেক্সট আছে কণ্টেক্ট ইছ্যু ইনফো, মেনশ্যন দ্য ইছ্যুইং অথৰিটি, আৰু লাষ্ট কি কৰিব লাগিব যে পোষ্টাৰটো কোনে, পোষ্টাৰখনটো কোনোবা অথৰিটি দিব লাগিব, অথৰিটি দিলেহে এইখন ছাবমিট কৰা হ'ব। মানে ধৰা তুমি স্কুলৰ পৰা এছে কম্পিটিশ্যনৰ এখন হেৰি দিছে, মানে কোনো এখন স্কুলৰ পৰা এছে কম্পিটিশ্যনৰ এটা এডভাৰটাইজ দিছে, মানে পোষ্টাৰ বনাইছে, তো সেইটো ইছ্যুড বাই হ'ব XYZ স্কুল বা XYZ হেৰি হ'ব তোমাৰ ধৰা কলেজ, তো তেনেকুৱা থাকিব। বা বেলেগ যদি ধৰা এতিয়া ধৰা কিবাটো চাফ চিকুণ অৰ্ডাৰ দিছে ধৰা কিবা এটা, তো তেতিয়া কি হ'ব সেইটো ধৰা তো গভৰ্ণমেণ্টৰ বিভিন্ন ছেক্টৰৰ পৰা সেইটো ইছ্যু হ'ব পাৰে, তো ইছ্যু থাকিব তেনেকুৱা। তো ইয়াতে দেখিছা কিছুমান আমি ড্ৰয়িং আমি পোষ্টাৰত ইউজ কৰিব পাৰোঁ। এতিয়া তোমালোকে বজাৰত যোনবিলাক পোষ্টাৰ চোৱা বা ৰাস্তা ঘাটে যোনবিলাক পোষ্টাৰ চোৱা তাততো বিভিন্ন ধৰণৰ পোষ্টাৰ থাকে, বিভিন্ন ধৰণৰ ড্ৰয়িং থাকে, তেনেকুৱাতো আমি ড্ৰয়িং আঁকিবলৈ সময় নাই এক্সামত, গতিকে আমি চিম্পল আমি ড্ৰয়িং তাত ইউজ কৰিব পাৰিম। যেনেকৈ এটা এক্সাম্পল চোৱা, ইয়াতে দিছে কিছুমান ড্ৰয়িং, সেইখিনি চাব পাৰা। তো এনেধৰণৰ চিম্পল আমি ড্ৰয়িং কিছুমান আমি বাছি ল'ব পাৰোঁ আমাৰ পোষ্টাৰৰ কাৰণে। বেছি আঁকি থাকিব নালাগে, এক্সামৰ যিহেতু 5 মাৰ্কছ থাকিব, তো 5 মাৰ্কছৰ কাৰণে বহুত কিবা কিবি আঁকি পেলাব নালাগে, জাষ্ট চিম্পল এটা ড্ৰয়িং আঁকিলে হ'ল। তাৰপিছতে ইয়াতে কিছুমান টিপছ আছে যাৰ দ্বাৰা আমি আৰু পোষ্টাৰটো আৰু এট্ৰেক্টিভ কৰিব পাৰোঁ। প্ৰথমতে আমি গম পালোঁ যে বোল্ড হেডিং দিব লাগিব, তাৰপিছত হাইলাইট কি পইণ্টছ সেইখিনি আমি গম পালোঁ। ইনক্লুড এ শ্লোগান অৰ কেটচি ফ্ৰেজ, আমি এটা শ্লোগান ইউজ কৰিব পাৰোঁ। কিছুমান শ্লোগান যেনেকৈ ছেভ ৱাটাৰ ছেভ লাইফ, তেনেকুৱা কিছুমান কেটচি শ্লোগান দিব পাৰোঁ। ঠিক তেনেকৈ এড চিম্পল ড্ৰয়িং অৰ চিম্বলছ, সেইখিনি অলৰেডি ক'লোঁ যে চিম্পল কিছুমান ড্ৰয়িং আমি ইয়াত ইউজ কৰিম। আৰু লগতে এণ্ড উইথ দ্য বক্স অৰ বৰ্ডাৰ ফৰ ক্ল'জাৰ, আমি কি কৰিব লাগিব, আমি যোনটো মানে ড্ৰয়িং মানে যোনটো পোষ্টাৰ বনাম সেই পোষ্টাৰটো এটা বক্সৰ ভিতৰত, মানে ছাইডত কি হ'ব লাগিব, বৰ্ডাৰ থাকিব লাগিব। ছাইডত আমি প্ৰেক্টিছ কৰিম বাৰু এতিয়া, তো ছাইডত কি থাকিবলৈ, বৰ্ডাৰ থাকিবলৈ, তাৰ ভিতৰত আমি কি কৰিব লাগিব, গোটেই পোষ্টাৰখন আঁকিব লাগিব বা লিখিব লাগিব। এতিয়া আমি চাম কিছুমান এক্সাম্পলছ যোনটো আমাক আৰু ভাল কৰিব পোষ্টাৰ বুজাত। তো এটা চোৱা এনভাইৰনমেণ্ট এৱাৰনেছ পোষ্টাৰ এখন, তো ছেভ ৱাটাৰ ছেভ আৰ্থ, তো আমি ইয়াত কি কৰিম, ছেভ ৱাটাৰ ছেভ আৰ্থৰ বিষয়ে আমি মানে ইয়াতে পোষ্টাৰ এটা বনাইছোঁ। ইয়াতে দেখিছা চেম্বলখিনি, মানে আমি যদি চেম্বলখিনি চাওঁ খুব মানে চবেই বনাব পৰা, কাৰোবাৰ ড্ৰয়িং ভাল হ'ব পাৰে, কাৰোবাৰ ড্ৰয়িং বেয়া হ'ব পাৰে, চবেই কিন্তু বনাব পৰা কিছুমান চেম্পলছ ইয়াতে লোৱা হৈছে। তো মই যে কৈছিলোঁ এটাত কি থাকিব লাগিব, এটা টেগলাইন থাকিব লাগিব, শ্লোগান থাকিব লাগিব। ইয়াতে শ্লোগানটো হৈছে প্ৰটেক্ট আৰ্থ বিফ'ৰ ইটছ টু লেট, আমি কি কৰিব লাগিব, আমি ৰক্ষণাবেক্ষণ দিব লাগিব আমাৰ নিজৰ আৰ্থটোক, পৃথিৱীখনক বহুত দেৰি হৈ নোযোৱাৰ আগত, সেইটো হৈছে আমাৰ শ্লোগান। বাকীখিনি বুলেট পইণ্টছখিনি এইখিনি, প্লান্ট মোৰ ট্ৰিজ, ষ্টপ ৱাটাৰ ৱেষ্টেজ, ৰিডিউচ পলিউশ্যন, এভইড প্লাষ্টিক ইউজ। তো ইয়াতে বুলেট পইণ্টছকেইটা চোৱা তোমালোকৰ, এই চিম্বলকেইটা ইয়াত ইউজ কৰা হৈছে যাতে বুলেট পইণ্টছখিনি হাইলাইট কৰিব পৰা যায়। তো এইখিনি কৰিব পাৰা। আৰু ইছ্যুড কোনে কৰিছে, ইছ্যুড বাই গ্ৰীণ আৰ্থ ছ'চাইটি। মই যে কৈছিলোঁ যে কি হ'ব লাগিব, ইছ্যুড বাই মানে কোনে ইছ্যু কৰিছে সেইটো লিখিব লাগিব, হৈ গ'ল। আৰু ওপৰত টাইটেলটো দেখিছা ছেভ ৱাটাৰ ছেভ আৰ্থ, সেইটো কিহত আছে, বোল্ড লেটাৰত আছে। অলপ তোমালোকে বোল্ড কৰি দিবা বস্তুখিনি, তো ইয়াতে আৰু কেপিটেল লিখিবা, বোল্ড লেটাৰ মানে কেপিটেল, তো কেপিটেল লিখিবা আৰু অলপ এট্ৰেক্টিভ হোৱাকৈ লিখিব লাগে। তো আৰু এটা আমি ট্ৰাই কৰিম। তো ইয়াতে চোৱা ছেকেণ্ড নম্বৰটো হৈছে ক্লিনিনেছ ড্ৰাইভ পোষ্টাৰ। তো ইয়াতে চোৱা টাইটেলটো কি আছে, কিপ ইউৰ নেইবাৰহুড ক্লিন। তো ইয়াতে কিছুমান কি কৰা হৈছে, শ্লোগান ইউজ কৰা হৈছে, ক্লিন চিটি হেল্ডি লাইফ। তাৰপিছতে চোৱা ইয়াতে চেম্পলছবিলাকো খুব ইজি লৈ আহিছে যাতে তোমালোকে পাৰা, আৰু তাতে কিছুমান ৱৰ্ড মানে চেণ্টেঞ্চ লিখা হৈছে, ক্লিন কিপ ইউৰ চিটি ক্লিন, ডোণ্ট থ্ৰ' ট্ৰেষ্ট। তো এইবিলাক কি হৈছে, সেইবিলাকো এটা আমাৰ শ্লোগান হ'ব পাৰে। নেক্সট চোৱা ইয়াতে আমাৰ যোনবিলাক আমি বুলেট পইণ্টছ ইউজ কৰিছোঁ, ইউজ ডাষ্টবিন, এভইড লিটাৰিং, মেইনটেইন প্ৰপাৰ ড্ৰেইনেজ, প্লান্ট ট্ৰিজ, হৈ গ'ল। এইখিনি আমাৰ বুলেট পইণ্ট, আৰু লাষ্টত ইছ্যুড বাই মিউনিচিপাল কৰ্প'ৰেশ্যন, হ'ল। তো এইখিনি আছিলে কিছুমান পোষ্টাৰ ৰাইটিঙৰ কিছুমান ৰুলছ, আৰু আমি প্ৰেক্টিছ কৰিলোঁ দুখন আমি পোষ্টাৰ ৰাইটিং। আৰু তেনেদৰে তোমালোকে কুৱেশ্যন বেংকখন যদি আছে বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখন লৈ পেলাই তোমালোকৰ কেনেধৰণৰ পোষ্টাৰ আহিছিলে সেইখিনি তোমালোকে ট্ৰাই কৰিব পাৰা খুব ইজিলি। কোনো ধৰণৰ দেখিছা তোমালোকে খুব কম ৱৰ্ডত এখন ভাল পোষ্টাৰ লিখিবলৈ তোমালোকক শিকোৱা হৈছে। তো তোমালোকে যদি ট্ৰাই কৰা তোমালোকেও নিশ্চিতভাৱে ইয়াতে যোনটো 5 মাৰ্কছ আহে ধুনীয়াকৈ তোমালোকে পাব পাৰা। আৰু এটা কথা ক'ব পাহৰিছোঁ যে ইয়াত দেখিছা গোটেই পোষ্টাৰটো কি আছে, এটা বক্সৰ ভিতৰত লিখা আছে আৰু এটা মানে বক্স বা বৰ্ডাৰৰ ভিতৰত লিখা আছে। তো তেনেদৰে তোমালোকে কি কৰিব লাগিব, পোষ্টাৰ বনাব লাগিব।
আৰু আমি যোনখিনি ডিছকাছ কৰিলোঁ এইখিনি ৰুল হওক বা আমাৰ পোষ্টাৰ ৰাইটিং যোনবিলাক এক্সাম্পল তো তেনেধৰণৰ আৰু এক্সাম্পল আছে আমাৰ এপত যোনটো ইংলিছৰ কোৰ্চ আছে সেই তাতে তোমালোকে যদি কোৰ্চটো লোৱা তাতে তোমালোকৰ এই ৰাইটিং ছেকশ্যনৰ গোটেইখিনি তাত থাকিব লগতে যোনখিনি আমাৰ চেপ্টাৰ্ছ আছে বা গ্ৰামাৰ আছে তাতে গোটেইখিনি এভেইলেবল আছে তো আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিব পোষ্টাৰ ৰাইটিঙৰ ক্ষেত্ৰত আৰু ভিডিঅ'টো চোৱাৰ পিছতে হয়তো তোমালোকে পোষ্টাৰ ৰাইটিঙৰ বিষয়ে বুজি পাবা তেন্তে আজি ভিডিঅ'ত সেই কৰিলোঁ কি পোৱা